মই এখন বিশেষ গাঁৱত উপস্থিত আছোঁ আৰু এই গাঁওখন এবাৰ দুবাৰ নহয় 26 বাৰকৈ বানপানীৰ গৰাহত পৰিছিল আৰু এই বানপানী তাণ্ডৱ সৃষ্টি কৰিছিল আইনৈৰ বানপানীয়ে আৰু আইনৈৰ যি বানপানীৰ তাণ্ডৱ আৰু আইনৈৰ যি গৰাখহনীয়া সেই গৰাখহনীয়া ভয়াৱহ ৰূপ লৈছিল আৰু তাৰ প্ৰতিবাদত আজি যি গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত আজি নিখিল ভাৰত কৃষক সভা অভয়পুৰী আঞ্চলিক সমিতি আৰু এই গাঁৱৰ স্থানীয় লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে এইদৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু এয়া হ'ল সামগ্ৰিক দৃশ্য। আৰু এই গাঁওখন হ'ল বঙাইগাঁও জিলাৰ চেঁচাপানী। ইতিপূৰ্বে আমি ঈশান নিউজে কেইবাবাৰো এই গাঁৱৰ পৰা গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট প্ৰকাশ কৰিছিলোঁ। ঈশান নিউজে দেখাইছিলোঁ বানপানীৰ ভয়াৱহতা, কিন্তু তাৰ পাছতো আজিলৈকে চৰকাৰৰ কোনো ব্যৱস্থা নল'লে। ইয়াত কোনো চৰকাৰী বিষয়া নাহিল, কোনো চৰকাৰী MLA নাহিল, মন্ত্ৰী বিধায়ক দূৰৰ কথা কোনো এজনে নাহিল, খবৰ নল'ল। আজি তাৰ প্ৰতিবাদত এইসকল আজি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী লৈছে। মই খুৰা আপোনালোকৰ এই কি উপলক্ষে প্ৰতিবাদ কাৰ্যসূচী? আমি আচলতে আজি দীৰ্ঘদিন ধৰি প্ৰতি বছৰে যি আই নদীয়ে নদীৰ দুপাৰৰ ৰাইজক বিস্তৰ ক্ষতিসাধন কৰি আহিছে, বানপানী গৰাখহনীয়া, ইয়াৰ প্ৰতিবাদত আমি আজি ইয়াতে অৱস্থান ধৰ্মঘট কৰিছোঁ। কাৰণ আই নদীখন নিয়ন্ত্ৰণ কৰাৰ কাৰণে চৰকাৰে যি ব্যৱস্থা ল'ব লাগিছিল লোৱা নাই। আৰু প্ৰতি বছৰে মানুহৰ ঘৰ দুৱাৰ, তাৰপিছত খেতি পথাৰ, ভেটি মাটি সমস্ত হেৰুৱাই মানুহ আজি সৰ্বশ্ৰান্ত হৈছে। বিভিন্ন মানুহ এতিয়া আশ্ৰয় শিবিৰত এতিয়াও আছে। এই গাঁৱৰ এই চেঁচাপানী গাঁৱৰে অনেক লোক এতিয়াও আশ্ৰয় শিবিৰত আছে। গতিকে মানুহৰ আজি যে দুৰ্গতি দিনক দিনে বৃদ্ধি পাই আছে। আৰু প্ৰতি বছৰে বাৰিষা আহিলে বানপানী, আই নদীৰ বানপানী গৰাখহনীয়া মানুহৰ নিচিনাকৈ ক্ষতিসাধন কৰে। আজি এই গোটেই দুয়োপাৰ আই নদীৰ দুয়োপাৰে ইফালে ধৰক বালাজানী, বৃদ্ধবাচী বা এই যে আপোনাৰ নাচনগুৰি, চেঁচাপানী, হুৰামাৰা, সেইফালে এই 2 নম্বৰ বাছবাৰী, কি বুলি কয় আপোনাৰ ডুমেৰ গাঁও, সন্তোষপুৰ, হলদিবাৰী আদি কৰি বা সিপাৰে আপোনাৰ গৰাইমাৰী, জাৰাগুৰি আদি কৰি বৃহৎ অঞ্চল দুয়োপাৰৰ গাঁওবিলাক আজি নিশ্চিন্ন কৰি দিছে। আগৰ সেই গাঁও এতিয়া পোৱা নাযায়। গতিকে মানুহ এই প্ৰতি বছৰৰ নিচিনাকৈ আক্ৰমণত মানুহ আজি একেবাৰে আৰ্থিকভাৱে ভীষণভাৱে মানে ক্ষতিগ্ৰস্ত হৈছে। চৰকাৰে এই বানপানী নিয়ন্ত্ৰণ, গৰাখহনীয়া নিয়ন্ত্ৰণৰ কাৰণে যি ব্যৱস্থা ল'ব লাগিছিল এতিয়ালৈকে লোৱা নাই। আৰু তাৰ প্ৰতিবাদত যাতে এই আই নদীৰ বানপানীৰ প্ৰতিৰোধৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰে চৰকাৰে, তাৰ প্ৰতিবাদত আজি আমি ইয়াতে এই অৱস্থান ধৰ্মঘটৰ জৰিয়তে চৰকাৰৰ ওচৰলৈ আমি এটা মানে খবৰ পঠিয়াব খুজিছোঁ যে অতি সোনকালে চৰকাৰে এই আই নৈ নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰক। কাৰণ আই নৈ নিয়ন্ত্ৰণ কৰিব লাগিলে আমি আৰু এটা দাবী উত্থাপন কৰিছোঁ যে আই নদীখনৰ তলি একেবাৰে তৰাং হৈছে। যদি ইয়াক যদি খান্দি যদি গভীৰতা দিয়াৰ সৃষ্টি কৰা নাযায়, তেনেহ'লে প্ৰতি বছৰেই ভূটানৰ পৰা যেতিয়া পানী নামি আহিব, দুয়োপাৰ যিহেতু পানী ধাৰণ কৰাৰ ক্ষমতা নাই, গতিকে দুয়োপাৰে উপচি পৰে আৰু দুয়োপাৰে ভীষণ বানপানী হয়। অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী বঙাইগাঁও জিলাৰে, তেওঁৰ ভূমিকা কেনেকুৱা? বঙাইগাঁৱৰ আমাৰ যিজন মন্ত্ৰী তেখেতে ইয়াতে আহিছিল বানপানীৰ সময়ত। এইবাৰ আমি জনামতে তেখেতে আহি ৰাজ্যৰ খা খবৰ লৈছে, কিবা কিবি ব্যৱস্থা কৰিম বুলিও কৈছে, আজিলৈকে কিন্তু কৰা নাই। এনেকি আমাৰ এই যে কি মন্ত্ৰী, এই জলসিঞ্চন মন্ত্ৰী তেখেতো আহি গৈছিল, তেখেতো ৰাইজক প্ৰতিশ্ৰুতি দি গৈছিল, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। মানুহখিনি আজি কিমান একেবাৰে সীমাহীনভাৱে একেবাৰে দুৰ্গতিত ৰৈ আছে। গতিকে তেওঁলোকৰ পৰা কোনো বাস্তৱ ব্যৱস্থা গ্ৰহণ কৰা নাই। এইখনে হ'ল চেঁচাপানী গাঁও, যিখন গাঁৱৰ আচলতে বাতৰি আমি ঈশান নিউজে সবিস্তাৰে প্ৰকাশ কৰিছিলোঁ। এই গাঁওখনৰ বানপানীৰ কেনে ভয়াৱহতাৰ কেইবাটাও প্ৰতিবেদন আমাৰ প্ৰকাশ পাইছিল, কিন্তু আজিলৈকে কোনো চৰকাৰী বিষয়া তথা কোনো মন্ত্ৰী মিনিষ্টাৰ ইয়াতে খবৰ ল'ব অহা নাই। যদিও আহিছিল তেওঁলোকে, কিন্তু যি প্ৰতিশ্ৰুতি দিছিল সেয়া কিন্তু আজিলৈকে কাৰ্যকৰী কৰা নাই। সন্মুখত নিৰ্বাচন, হয়তো 2-3 দিনৰ ভিতৰতে হয়তো কোনোবা আহিব, কিন্তু এই গাঁওখনৰ যি চকুলো, চেঁচাপানীৰ যি চকুলো, সেয়া কিন্তু সদায় থাকিব। মোৰ লগত স্থানীয় এজন লোক আছে, মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ। খুৰা, আপোনালোকৰ ইয়াতে এবাৰ দুবাৰ নহয় 26 বাৰকৈ বানপানী হৈছে এইবাৰ। গতিকে আপোনালোকে এক ভয়াৱহ জীৱন কটাব লগা হয়। আমি বানপানীৰ সময়ত আমি যেতিয়া আহোঁ তেতিয়া দেখা পাওঁ আপোনালোকৰ চাৰিওফালে পানী, এককাল পৰ্যন্ত পানী। কি দাবী জনাব চৰকাৰক? চৰকাৰকতো দাবী জনাওঁ যে এইখিনি যাতে আমাৰ বানপানীৰ আৰু গৰাখহনীয়াৰখিনি যাতে আমাক প্ৰতিৰোধৰ বাবে আমাক বিহিত ব্যৱস্থা কৰি দিয়ে, তাৰ বাবে আমি চৰকাৰক বিশেষ মানে আবেদন জনাইছোঁ, দাবী কৰিছোঁ। আজি ধৰ্মঘটৰ জৰিয়তে যাতে আমাৰ এই কামখিনি সফল হয়, তাৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। সন্মুখত নিৰ্বাচন, হয়তো মন্ত্ৰী বিধায়ক ইয়াত আহিব, তেওঁলোকে হয়তো কথাও দিব, যে প্ৰতিশ্ৰুতিও দিব যে ইয়াতে মথাউৰি নিৰ্মাণ কৰিম বা গৰাখহনীয়া, তাৰ পাছতো কিন্তু কোনো কাৰ্যকৰী হোৱা নাই। ইয়াৰ আগতেও তেনেকৈ আহিছিল মন্ত্ৰী, তেওঁলোকেও কথা দিছিল আপোনালোকক যে মথাউৰি নিৰ্মাণ কৰিম, কিন্তু হোৱা নাই। এইবাৰ নিৰ্বাচনত আপোনালোকে কিবা ভোট বৰ্জন বা তেনেকুৱা কিবা কাৰ্যসূচী ল'ব নেকি?
মানে আমি হলো কি ইলেকশ্যনৰ আগতে যদি আমাৰ এই বান প্ৰতিৰোধৰ বাবে বিহিত ব্যৱস্থা কৰে তেতিয়াহ'লেহে আমি চিন্তা চৰ্চা কৰিম, আমাৰ ৰাইজে চিন্তা চৰ্চা কৰিব। আৰু ইমান বছৰতো আমি খালি আশ্বাস দি আজি MLA মন্ত্ৰী বিধায়ক সকলোৱে আহি আমাৰ ইয়াত চাই যায়, DC পৰ্যন্ত গ'ল, DCও আমাক মানে আহি আমাক চাই গ'ল, বিভিন্ন ধৰণৰ আমাক কৰি গ'ল। যোৱা বছৰ আমাক এই কেইডালমান বাঁহ পুতি থৈ গ'ল, বাঁহ পুতি থোৱাৰ পিছতো আৰু কোনো খা খবৰে নাই। খা খবৰ নোহোৱাতে এইবাৰো আহি আমি কেশৱ মহন্তক আমি লগ ধৰি আমি ক'লোঁ যে আমাক অতি সোনকালে আমাৰ এই বানৰ ব্যৱস্থাটো কৰ। তেওঁলোকে আৰু খালি আমাৰ যিখন মানে আমাৰ এপ্লিকেশ্যন সেইখন লৈছে আৰু কোনো খা খবৰ নাই। গতিকে এইবাৰ যদি আমাৰ এই ইলেকশ্যনৰ আগতে আমাৰ যদি কামটো মানে আৰম্ভ নকৰে, আমাৰ প্ৰতিৰোধ যাতে আমাৰ ব্যৱস্থা যদি নলয়, তেতিয়াহ'লে আমি তাৰ বিহিত ব্যৱস্থাটো আমাৰ ৰাইজে ল'ব। হয়, নিশ্চিতকৈ যে নিৰ্বাচন যিহেতু সন্মুখত আৰু মন্ত্ৰী বিধায়কতে এই প্ৰচাৰ কাৰ্যত আহিব, এই গাঁওখনলৈ আহিব, বহুতে প্ৰতিশ্ৰুতি দিব, কিন্তু কিমান সেই সময়ত কিমান প্ৰতিশ্ৰুতি সেই ৰক্ষা কৰে সেয়া সময়হে ক'ব। আৰু এইখনে হ'ল চেঁচাপানী গাঁও, যিখন গাঁৱত এবাৰ দুবাৰ নহয় এই বৰ্ষটোত সৰ্বমুঠ 2020 চনত সৰ্বমুঠ 26টাকৈ বানে তেওঁলোকক জুৰুলা কৰিছে। আৰু বানৰ যি ভয়াৱহতা ৰূপ সেয়া আমি প্ৰকাশ কৰিছিলোঁ। আৰু নিশ্চয় এই গাঁওখনৰ যি চকুলো, সেই চকুলো চৰকাৰে অনুধাৱন কৰিব আৰু অনতিপলমে এই গাঁওখনৰ যি সমস্যা সেয়া স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিব।